চাব নোৱাৰে বাচ্চাৰ ডিঙিয়ে নাই ক'ত পাল চাব সৰু বাচ্চা ডিঙি থাকে জানো চিধা জইন দেখোন এইটো বিচাৰ নাপায় পালছ ইয়াত বাচ্চাৰ পালছ বিচাৰিবলৈ হাতত এইখিনিতে আপুনি চাব এইটোত এইখিনিতে ইয়াত চাব ইয়াতো চাব সৰু বাচ্চাৰ চাব ইয়াতে সৰু বাচ্চা যে থাকে সৰু বাচ্চা এইখন চাই দিব এইখিনি ইয়াত একদম বেবীবিলাক যে আছে বা টডলাৰবিলাক ইহঁতৰতো ইয়াত পাই যাব ইহঁতৰ ইয়াত পাই যাব সেইকাৰণে আগতে পালছ চাবলৈ শিকি থ'ব বাচ্চাটোৰ শিকি থ'ব আজি তেতিয়া কি হ'ব ভৱিষ্যতে প্ৰয়োজন হ'ব পাৰে ছাপ'জ আপুনি পালছ চাওঁতে পালছটো আজি পাইছে পাছত পোৱা নাই তেতিয়াহ'লে শিশুৰ ক্ষেত্ৰত কেইটামান বেলেগ বেলেগ উপায় একেবাৰে সৰু শিশু হ'লে আপুনি এনেকৈ দিলেও হ'ব CPR এনেকৈ একেবাৰে সৰু যিহেতু বুজি পালে বা এনেকৈ দিলেও হ'ব তাতকৈও যদি সৰু শিশু হয় হাতখন এনেকৈ দুইফালে লৈ বুকুৰ মাজত লৈ পালেনে বুজি 1 2 চিম্পল হাতখন একেবাৰে সৰু বেবী আপুনি গম পাইছে উশাহো লোৱা নাই পালছো নাই চিম্পল এনচাৰ্কেল কৰি ল'ব বুকুৰ মাজত ল'ব ইয়াত তলত লৈ একে পাইছে বুজি ধৰক বেবীটো ধৰক আপুনি এম্বুলেঞ্চত লৈও গৈ আছে অন্ততঃ CPR দি লৈ গৈ থাকক ডক্টৰৰ অলপ সহায় হ'ব পালে বুজি তাতকৈ যদি ডাঙৰ বেবী হয় তেতিয়াহ'লে আপোনাৰ এনেকৈ ধৰিব নোৱাৰিব এনেকৈ দিলেও হ'ব যদি ডাঙৰ বেবী হয় কিন্তু ডাঙৰ মানুহৰ ক্ষেত্ৰত যদি গম পাইছে পালছ নাই সেইটো নাই CPR ষ্টাৰ্ট বুজি পালেনে কথাবিলাক লাভ হ'লনে অলপমান কোনোবাই যদি আহি কৰিব বিচাৰে কৰিব পাৰে